আজি আপোনালোকৰ মাজত আহিছোঁ এটাহে কথা ক'বলৈ যে আমাৰ লোকসভা নিৰ্বাচনৰ পিছত সমগ্ৰ দেশজুৰি এটা ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি হৈছে। লোকসভা নিৰ্বাচন পূৰ্বে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাবিছিল যে তেওঁলোকৰ 400 পাৰ আসন আহিব, সংবিধান তেওঁলোকে সলনি কৰিব আৰু সমগ্ৰ ভাৰতৰ ভিতৰত ৰাজত্ব চলাব। একে সপোন কিছু অসমৰ ৰাজনীতিবিদৰ আছিল যে লোকসভা নিৰ্বাচনৰ পিছত তেওঁলোকে অসমৰ নিজৰ ভূমি সাম্ৰাজ্য আৰু বৃদ্ধি কৰিব, ৰাজত্ব কৰি আমাৰ মানুহৰ ওপৰত আৰু অত্যাচাৰ কৰিব। কিন্তু মই অসমৰ জনসাধাৰণৰ শলাগ ল'ব লাগিব, ভাৰতৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব যে আজি এই লোকসভা নিৰ্বাচন যোগেদি তেওঁলোকে দেখাই দিলে যে কোনো ৰাজনৈতিক দল ভাৰতৰ জনসাধাৰণতকৈ বেছি শক্তিশালী হ'ব নোৱাৰে। অসমৰ ভিতৰত কোনো ৰাজনীতিবিদ অহংকাৰী হ'লে ৰাইজে এটা সময়ত তেখেতৰ অহংকাৰ ভাঙিবহে। আজি এই যে গুৰুত্বপূৰ্ণ বাৰ্তা অসমৰ জনসাধাৰণে দিছে তাৰ পৰা আমি অনুপ্ৰেৰণা পাইছোঁ, তাৰ পৰা আমি কাম কৰিবলৈ এটা স্পৃহা পাইছোঁ, কাম কৰিবলৈ মন কৰিছে। আৰু মই দেখা পাইছোঁ যে যিমান আমাৰ কংগ্ৰেছ দল শক্তিশালী হৈছে সমান সহকাৰে মানুহৰ এতিয়া আৰু শান্তিৰে উশাহ ল'বলৈ পাইছে। নহ'লে আগতে মানুহৰ জীৱনত শান্তি নাছিল, বিভিন্ন ধৰণৰ চিন্তা, সেইবোৰ চিন্তা এতিয়াও আছে। কিন্তু মানুহে জানে কি নহয় কংগ্ৰেছ থাকিলে ভৱিষ্যত আমি এটা আশা ৰেঙনি আমি দেখা পাম। মানুহে এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে অহাবাৰ বিধানসভা নিৰ্বাচনত আমি এই অহংকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিব লাগিব আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব লাগিব। এইখিনি কথা আমি নিজৰ শাস্ত্ৰ পঢ়িলে আমি গম পাম যে অহংকাৰৰ সদায় পৰাজয় হয়। ৰাৱণ যথেষ্ট ধনী, ৰাৱণ যথেষ্ট পূজা পাঠ কৰে, কিন্তু শেষত গৈ ৰাৱণ অহংকাৰী হ'ল আৰু যাৰ ফলত ৰাৱণৰ পৰাজয় হ'ল। একে আমি মহাভাৰতত পঢ়োঁ যে কৌৰৱৰ সংখ্যা বেছি আছিলে, কৌৰৱৰ তেওঁলোকৰ সেনা যথেষ্ট শক্তিশালী, কিন্তু কৌৰৱৰ অহংকাৰ হ'ল আৰু সেইকাৰণে কৌৰৱৰ পৰাজয় হ'ল। একে আজি যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নিজৰ কাৰ্যকালত মাত্ৰ নিজৰ ধন সম্পত্তি বৃদ্ধি কৰিছে আৰু দুখীয়া মানুহৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই দুখীয়া মানুহক অত্যাচাৰ কৰিছে, তেওঁলোকৰ পৰাজয় হ'বলৈ নিশ্চিত আছে। আজি শ্ৰদ্ধ ৰাইজ চাওকচোন, আজি এইখন অসম চৰকাৰ ধাৰত চলি আছে। ধাৰ কিয় লৈছে? গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাবলৈ, যি ফ্লাইঅভাৰ যোগেদি গুৱাহাটীত থকা ঠিকাদাৰৰ লাভ হৈছে। কিন্তু এই ধাৰ, এই যে শকত ধাৰ অসম চৰকাৰে লৈছে, সেই ধাৰ মাৰিবলৈ এতিয়া অসম চৰকাৰে কি কৰিছে? আমাৰ বিদ্যুতৰ বিল বঢ়াই দিছে, আমাৰ ফাইন বঢ়াই দিছে, আমাৰ GST টেক্স বঢ়াই দিছে, টোল টেক্স বঢ়াই দিছে, ৰেলগাড়ী বাছৰ সব গাড়ীতে আজি তেওঁলোকৰ টেক্স বৃদ্ধি কৰিছে। আজি সেইকাৰণে মানুহে গম পাই গৈছে যে যদি ভাল দিন আহিছে গুৱাহাটীত কিছু ডাঙৰ ঠিকাদাৰ আৰু দিল্লীত বহি থকা আদানী আৰু আম্বানীৰ আহিছে। আৰু মানুহে গম পাই গৈছে যে এতিয়া আমাৰ দুখীয়া মানুহৰ কথা মাত্ৰ কংগ্ৰেছ দলে কয়। আৰু আজি আমি সকলোৱে দেখিছোঁ যে কংগ্ৰেছ দল অকলে নহয়, কংগ্ৰেছৰ লগত আমাৰ বিভিন্ন দল সংগঠন একগোট হৈ গৈছে। লোকসভা নিৰ্বাচন আগতে মানুহে কংগ্ৰেছ দল এৰি বিজেপি দলটোক যোগদান কৰিছে। এতিয়া লোকসভা নিৰ্বাচনৰ পিছত মানুহে বিজেপি দল এৰি এটা কংগ্ৰেছ দলত যোগদান কৰিব আৰম্ভ কৰিছে। আৰু হোৱাটো স্বাভাৱিক। আজি এই ৰাজ্যসভাৰ তালিকা চাওক, বিজেপি দলে 2জন ব্যক্তিক ৰাজ্যসভা প্ৰাৰ্থিত্ব লাভ দিছে। এটা কথা কম, 2জনে ৰাজ্যসভা টিকেট বিচৰাই নাছিল, 2জনে ৰাজ্যসভা বিচৰা নাছিল। এজনে ভাবিছিলে ৰাজ্যসভা নালাগে, মোক লোকসভাই মোৰ ভাল আছে, মই তাত মন্ত্ৰী আছিলো, কিয়নো মোক টিকেট কাটি দিলে, এতিয়া মোক ৰাজ্যসভা ঠেলি দিছে। আৰু আনজন বৰাক ভেলীত তেওঁ বিধায়ক হোৱা সপোন দেখিছিল, কিন্তু তেওঁক মুখ্যমন্ত্ৰী বিধায়ক হিচাপে নহয়, এতিয়া ৰাজ্যসভা হিচাপে সেমি ৰিটায়াৰমেণ্টত পঠাই দিছে। এনেকুৱা এটা পৰিস্থিতি বিজেপি দলৰ ভিতৰত হৈছে। আজি সিজনৰ মাজত কাজিয়া। আৰু এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া আমাৰ লগত আছিলে কত কাজিয়া আমাৰ লগত মাজত লগালে, বিসম্বাদ সৃষ্টি কৰিলে, এতিয়া আমাৰ পৰা গোটেই সেই বেমাৰীটো লৈ এতিয়া বিজেপি দলত তেওঁলোকে সোমাই গৈছে। আৰু সেইকাৰণে আমাৰ দল এটা সুস্থ হৈছে। আমাৰ দলৰ ভিতৰত সন্দেহজনক মানুহ যদি আছিলে সেইখিনিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছে পিছে গুচি গ'ল। এতিয়া আমাৰ দলৰ মাজত মাত্ৰ নিকাহ মানুহ আছে।
মাত্ৰ নিষ্ঠাৰে কাম কৰা মানুহ আছে আৰু আমাৰ এটা দলৰ নতুন পৰিৱেশ চাই অসমৰ ৰাইজক সেৱা কৰা মানুহবোৰ এতিয়া আকৃষ্ট হৈছে মানুহবোৰে গম পাই গৈছে কি নহয় বিজেপি দলত থাকিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁলোকৰ পইচা আৰু বহুবলী ৰাজনীতি কৰিব লাগিব কিন্তু যদি আমি কংগ্ৰেছ দলত আহো তেতিয়াহে গৈ আমি জনসাধাৰণক আমি আগুৱাই লৈ যোৱা আৰু গাঁও অঞ্চলত উন্নতি পোহৰ অনা এটা ভাল ৰাজনীতি আমি কৰিব পাৰিম আৰু সেই কাৰণে আমাক এটা নতুন আমাক চেহেৰা লাগিব এতিয়া আমাক অলপ প্ৰগতিশীল চিন্তা কৰা মানুহবোৰ লাগিব এতিয়া আমাক পুনৰবাৰ যিবোৰ আমাৰ পুৰণা কংগ্ৰেছ কৰ্মীখিনি যি কিবা কাৰণত বহি গৈছিলে তেওঁলোকৰ ওচৰত যাব লাগিব মই আশা কৰোঁ কি যদি আমি সকলে এনেদৰে একগোট হৈ থাকো তেতিয়া আহাবাৰ বিশ্বনাথ গহপুৰ বিহালী তিনিটা সিট আমি বিধানসভা জিকিবলৈ গৈ আছো তিনিটা সিট আমি বিধানসভা জিকিবলৈ গৈ আছো ৰাইজ এতিয়া কংগ্ৰেছমুখী হৈছে ৰাইজে কৈছে যে কংগ্ৰেছ দল তোমালোকে আগবাঢ়ি যোৱা তোমালোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা আৰু তোমালোকে নিষ্ঠাৰে কংগ্ৰেছ কৰা আৰু সেই কাৰণে আজি এনে ধৰণৰ সভা মাজে মাজে আমাক পাতিব লাগে দলে এটা বিশেষ দায়িত্ব মোক দিছে যে আহা বিহালী উপনিৰ্বাচনত আমাক সময় দিব লাগিব আৰু মই কৈছো কি মই বিহালী প্ৰত্যেক গাঁও যাবলৈ মই প্ৰস্তুত আছো যদি আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছে ভালদৰে সকলোৱে মিলিজুলি মাত্ৰ বিহালী দুটা ব্লক কংগ্ৰেছ নহয় গোটেই আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰত্যেক কৰ্মী যদি আহা দিনত বিহালী আমি পথাৰত নামি যাওঁ তেতিয়া নিশ্চয় বিহালী ভিতৰতো আমাৰ জয় হোৱাটো নিশ্চিত এনেদৰে আপোনালোকে কাম কৰি যাওক আজিকালি মই দেখিছো যে আমাৰ কামবোৰ চাই এতিয়া মুখ্যমন্ত্ৰী অলপ ভয় কৰিছে গম পাইছে যে অলপ দিনৰ পিছত ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে SIT কেছ লাগি যাব SIT কেছ লগা আগতে তেওঁ কৈ দিছে মই নিজৰ গোটেই ধন সম্পত্তি দি দিম SIT কেছৰ ভয়ত ভূপেন বৰা ডাঙৰীয়াৰ SIT কেছৰ ভয়ত এতিয়া মুখ্যমন্ত্ৰী কৈছে মোক আৰু নিজৰ সম্পত্তি নিজৰ লগত নালাগে মোক গৌৰৱকৈ দি দিম আৰু মই কৈছো যে মোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি কেনেকে হল সেইবোৰ কাৰণ আপোনালোকে ৰাজহুৱা কৰক মোৰ যদি পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'বলৈ বিচাৰে তেতিয়া মোক মাটি সম্পত্তি দিব নালাগে কিন্তু নিজৰ বাগানৰ মাটি তেওঁলোকে বাগানৰ শ্ৰমিকসকলক দি দিয়ক মোক মাটি দিব নালাগে কিন্তু নিজৰ ৰিজৰ্টৰ মাটি সেই অঞ্চলৰ খেতিয়কসকলক দি দিয়ক মোক মাটি দিব নালাগে মোক সম্পত্তি দিব নালাগে কিন্তু নিজৰ হে প্ৰাইভেট স্কুল আজি তাৰ পাছে দামী তেওঁলোকৰ ফিজবোৰ উঠাইছে এই পইচা যোগেদি আমাৰ গাঁৱৰ ভিতৰত চৰকাৰী স্কুলৰ শিক্ষকসকলক এই পইচাবোৰ দিয়ক আৰু আমাৰ গাঁৱৰ চৰকাৰী স্কুলবোৰ উন্নত কৰক আজি সদ্য ৰাইজ এনেকুৱা এটা পৰিস্থিতি হৈছে মানুহে গম পাই গৈছে যে এইখন বিজেপি দল তেওঁলোকৰ আদৰ্শ নাই তেওঁলোকৰ এজন বিশেষ ব্যক্তি অনুকৰণ কৰি নিজকে নিজে নিজে ধ্বংস কৰি আছে আমাক এই মুহূৰ্তত একগোট হৈ থাকিব লাগিব তেওঁলোকৰ মাজত বিভাজন হৈ আছে আমি একগোট হৈ কাম কৰিব লাগিব তেওঁলোকৰ মাজত চেদিলি বেদিলি আমি এই সময়ত আমি গাঁৱে ভূঞে আমাক সোমাব লাগিব আৰু আমি বিচাৰো যে আমাৰ দলটো বহল হওক নতুন মানুহ আহক নৱ প্ৰজন্মৰ যুৱক যুৱতী আহক বয়োজ্যেষ্ঠসকল আহক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল আহক আমাৰ চিন্তাধাৰা বহল হওক প্ৰগতি হওক নতুন অসমৰ কাৰণে এটা নতুন চিন্তা আমি কৰিবলৈ বিচাৰো এই ক্ষেত্ৰত সকলৰ সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো পৰামৰ্শ বিচাৰিছো শেষত গৈ আজি আপোনালোকৰ মাজত আহিছো ভাবিছিলো যে আমি অলপ বিহালী কথা পাতিম কিন্তু আমাৰ জিলা কংগ্ৰেছে ক'লে কি নহয় মাত্ৰ বিহালী কথা পাতিলে নহব ৰাইজে আপোনাক সম্বৰ্ধনা জনাবলৈ বিচাৰে মই এই অনুষ্ঠান আয়োজন কৰাৰ বাবে জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ গোটেই আমাৰ বিষয়সকলক মই নিজৰ অন্তৰৰ পৰা মই শ্ৰদ্ধা নিবেদন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আজি মোক সম্বৰ্ধনা দিয়াতকৈ মই মাত্ৰ ৰাইজৰ পৰা আশীৰ্বাদে বিচাৰিছো যে আহক আমি সকলোৱে অনাগত দিনত ৰাইজৰ হাত আমি শক্তিশালী কৰো আৰু লোকতন্ত্ৰ আদৰ্শ চুকে কোণে লৈ গৈ অসমখন আৰু প্ৰগতিশীল শান্তি প্ৰিয় আৰু সমৃদ্ধ কৰো এইখিনি আশা আপোনালোক এইখিনি আহ্বান আপোনালোকৰ প্ৰতি মই জনাইছো আৰু এইখিনি কথা ক'বলৈ যি সুযোগ দিলে তাৰ বাবে বিশ্বনাথ জিলা কংগ্ৰেছক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু ব্যাখ্যা সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম